গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মুনুৱেন পিটম বুলি ওলাইছিলে মুনুৱেন পিটমটো একদিন চাই আছো তো নতুন নতুন ভিডিঅ' দিছে যে সেইকাৰণে বাকী সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ এইফালে আহি গ'লো বাৰীৰ পৰা বকলি আনিলো এইফালে জিলিমিলি আনিলো আৰু এইফালে মুনুৱে দাইল বনাই আছে আৰু এয়া হৈছে চাহৰ কাৰণে কাৰণ আমাৰ ঘৰত আছেহি আলহী গুৱাহাটীৰ বাইদেউ আছেহি ভাগিন আছেহি গতিকে ঘৰুৱা পাচলিৰে এসাঁজ খুৱাম চাহ কাপ খাবলৈ লৈছোঁ বাইদেউ কৈছে এতিয়া কিবা এটা খাই যাবা ন মই বোলো এই লাল চাহ কাপে অকল খাম আৰু যাম বাইদেউ চাহ খালে তাৰপিছত বাইদেউক ভাত কেইটামানো সোনকালে দিয়া হ'ল ঔষধ খাব লগা আছিলে বাৰু এতিয়া খাই বৈ টাইট ফিট হৈ আছে বাকী আমাৰ ঘৰ বিঘৰলৈ বোলে অকণমান ফুৰিবলৈ যায় কিমান ধুনীয়া আমাৰ বাজনী সঁচাকৈ ক'বচোন সঁচাকৈ ধুনীয়াও ইমান মৰম লগা দেখিছে তাই এতিয়া গৈ থাকোঁ আহি পিনে আকৌ লগ পাম আৰু এইফালে আমাৰ মুনুৱে এতিয়া মোক টিফিনো বান্ধি দিলে মই বোলো আজি নিনো বুলি কৈছিলোঁ আলহী অতিথি আছে ইমান বোলো খৰধৰ হৈছে তুমি নালাগে কৰিব মানে নামানে আৰু দেখিছেনে আলহী আছে লগত থাকিবলৈ মন গ'লেও উপায়টো নাই কাৰণ ডিউটিটো কৰিবই লাগিব বাকী ছাগলী পোৱালিটো চাওক আকৌ মুনে যে ৰং লগালে নহয় স্কুল ছুটি আহি পাইছোঁ দেখিছেনে ল'ৰা লৰিকে আহি পিনে উঠিছেহি অঁ জানে এইফালে কৈ দিয়া হাই কৈ দিয়া এইফালে আইতা আহিলে মই স্কুটিত উঠিছোঁ মুন্না নিচা কি কৰিছে আৰু আইতা আলহী আইতা আছে অঁ মোৰ শুনজনী গাখীৰ অকণমান থৈ দিব মানে আইজনী চাহ পেলাই আনি পেলাই মই দিছিলোঁহে লগে লগে খুলি পেলাই যে তাই খাই আছে অঁ মই গম নাপাওঁ নহয় তেহে লৰালৈকে লৈছোঁ এতিয়া ইমানেই গাখীৰ ভাল পায় অঁ টেঙা আঁতৰাই দিয়া সেইফালে বাইদেউৰ কাৰণে এতিয়া আকৌ দুপৰীয়ালৈ ভাত ঠিক কৰিছে মাংস আছে কিন্তু বোলে মাংস নাখায় এতিয়া বেঙেনা ফ্ৰাই ব্ৰকলি ভাজি আৰু দালি ন তুমি খালা নাই এজনী বাপেকৰ পৰি এতিয়া বনাবলৈ লৈছোঁ মই ভাত কেইটামান ডেকা ল'ৰাবোৰ বিচাৰি পাবলৈ নাই যে ভাগিনটোনো কেনি গ'লনে ভাত চব ঠাণ্ডা হ'ল ন এতিয়া মই সেইকাৰণে সেই ভাত কেইটামান পাতিবলৈ লৈছোঁ ঠাণ্ডা ভাতকেইটা আকৌ দিবলৈও ভাল নালাগিব নহয় এতিয়া ফোন কৰিছোঁ বোলে গৈছোঁ মামি 10 মিনিটত পাই গৈছোঁগৈ এতিয়া 10 মিনিটতে আহে নাই সি 15 মিনিটতে আহে নাই আধা ঘণ্টাতে আহে মানে ভাতটো পাতি দিছোঁ আৰু লৰালৈকে গৰম গৰমকৈ দিবলৈও ভাল লাগিব ঠাণ্ডা দিনত মানে পটককৈ ঠাণ্ডা হৈ যায় ভাত পানীবোৰ এনে মই কিমান ধুনীয়া ৰান্ধো গম পাইছা নহয় ৰাইজসকল চাগ এতিয়া কাঢ়ি চুচি খালে ইমান ধুনীয়া ৰান্ধিলোঁ মই মাংসও মই ৰান্ধিলোঁ ব্ৰকলি মই ৰান্ধিছোঁ হয় নাই অ' বাইদেউ ব্ৰকলি খাবলৈ ৰিয়েলি কওকচোন কেনেকুৱা ঘৰৰ ব্ৰকলি খাই বহুত ভাল লাগিলে ঘৰুৱা বস্তু ইমান ভাল লাগে ন আই ঘৰ বস্তু এনেও ভাল যে আই ঘৰলৈ আহিছে আই নাই উপায় নাই তথাপিও আই ঘৰে ন অঁ বোৱাৰী আছে বোৱাৰীও আছে অঁ সেয়া বাচন বৰ্তন ধুই মেলি আজৰি হৈছোঁ মুনুৱে মানে মোক নিদিয়ে মই খেদিছোঁ তাইক পাকঘৰৰ পৰা এতিয়া আলহী এজন আহিছে তেখেতক দিব লাগে চাহ ৰাতিপুৱাৰ পৰা মানে ছোৱালীজনী অকলে ইমানেই কৰি আছে নহয় একেহে মানুহ ন কেতিয়াবা সঁচাকৈ মোৰ বেয়াও লাগি যায়গৈ কামত সহায়ো তেনেকৈ কৰি দিব নোৱাৰোঁ অৱশ্যে ভিডিঅ'টো আপোনালোকে হয়তো দেৰিকৈ পাব তথাপিও কৈ দিছোঁ আজি কিন্তু শনিবাৰ দেই সেইকাৰণে আহি পিনে সোনকালে পালোঁহি আকৌ চাহখিনি বনাই মেলি আজৰি হ'লোঁ আৰু আহি পিনে আমাৰ চিলনী জীয়েক আহি পেলাই পাই গ'লহি দেখিছে নাই এতিয়া তাৰ পিছৰখিনিত সিজা শাকত নিমখ দিবলৈ আহিছে দেই ৰাইজসকল চেংনাঙে কয় তেনেকৈ কেনেকৈ দেখাই দিয়াচোন মই বেয়া নাপাবা দেই প্লিজ চাহকণ দি লোৱাগৈ আৰু হয় নাই মই আৰু মই এতিয়া চাহ নাখাওঁ মই পিছত খাম এতিয়া মানে খাবলৈ মন যোৱা নাই খালেও খাম বাৰু এই টিকলাকণহে আছেগৈ মই এনেই দুকাপৰ জোখাই বনাইছিলোঁ কেনেকৈ থাকিলেগৈ বাৰু অঁ হৈ গ'ল যোৱা তাৰপিছতে এতিয়া হৈছে কি আমাৰ মানে ভাগিনটো মই কি ক'ম আৰু তাৰ সময় এনেকুৱা মামী 10 মিনিটতে পালোগৈ মই গৰমতে আছোঁ বুলি ক'লে কিন্তু এতিয়ালৈকে নাই নহয় এতিয়া মানে তাৰ কাৰণে মই ভাবিছোঁ গৰম কৰি ধুনীয়াকৈ টিফিনত ভৰাই ৰাখোঁ আৰু যদি টিফিনত ভৰোৱা নহয় মানে গোটেইখিনি ঠাণ্ডা হৈ থাকিব মই টিফিনটো বিচাৰি ফুৰিছোঁ এই কিটো টিফিনটো নহয় দেই টিফিনৰ বক্সটো কালি ৰাতিও সিমান দেৰিকৈ ভাত খাইছে নহয় কালি ৰাতিও তাৰ কাৰণে এনেকৈ ভৰাই পিনে থৈ দিলোঁ ৰাতিটো নিজে লৈ পিনে খালে এইফালে হৈছে ভাত এয়া হৈছে মুৰ্গী মাংস এইফালে হৈছে ব্ৰকলি ভাজি আৰু কেইটামান বস্তু আছে সেইকেইটা এতিয়া নধৰে এতিয়া এইকেইটা এনেকৈ থৈ পেলাই পিছত এয়া দাইল আজি জিলিমিলি টিপিনে বনাইছিলোঁ আকৌ ইমান ধুনীয়া দাইল বনাইছোঁ মানে দেখোঁতে অৱশ্যে আপোনালোকে ভাল নালাগিব পাৰে মানে জিলিমিলি দালি বিলাহী দিয়া একদম ধুনীয়া দাইল এইখিনি আকৌ গৰম কৰি দিব লাগিব সি আহিলে মানে তাৰপিছত মুনুৱে এইফালে বনাই ৰাখিছে ধুনীয়াকৈ বেঙেনা ফ্ৰাই এইকেইটা গৰম কৰি দিলে হৈ যাব আমাৰ মুনুৱে পায়স বনায় আমাৰ মুনু পায়স বনোৱা পদ্ধতিটো কাৰো লগত নিমিলে এইফালে দিছে ৰাইচ পেন
দেই আৰু ৰাইজবেন সোমোৱাই থোৱা টেমা এইটো আপোনালোকক আগত দেখুৱাইছিলোঁ ন অনলাইনত অনাটো বুলি এইটো মানে অনলাইনত অৰ্ডাৰ দিয়া তে লিংকটো লাগিলে বাৰু মই দি দিম ৰাইজসকল এনেই দেখিছে নহয় ভালকৈ দেখুৱাই দিছোঁ দেই নকৰোঁ ঘিউটো দিব পাৰিলাহেঁতেন এয়া দেখিছা লাষ্টত দিব ঘিউ আৰু মৌজোল সেইদিনাখন মৌজোল আনিছোঁ চাওক নায়েই আমাৰ ইয়াত মানে ডাঙৰ হেৰিটো বিচাৰিলোঁ নাই এতিয়া কি কৰিম তাৰপিছত ঘিউ আগতো শেষ হ'ল এতিয়া অন্নপূৰ্ণাটো আনিছোঁ এইটো বাৰু ভালেই লাগে খাবলৈ বাকী যেকেইটা হ'ব বাৰু এতিয়া বনাওক আমাৰ চেংদাঙে বোলে হেৰি কৰি আছে খুব পায়স খাওঁ কৈ আছে এইবিলাকে আৰু মাক হোৱাৰ পিছত আজৰি নাইকিয়া এতিয়া মই কিমানখিনি কাম কৰি দিলোঁ কিন্তু তাই তথাপিও আজৰি নাই এইকেইটা কথা নহ'লে হ'ব ন পায়সটো আপোনালোকে কি ৰাইচ ব্ৰেণ্ড দি পিনে বনাইছে ৰিয়েলি কৈছোঁ প্ৰত্যেকৰে ৰন্ধন প্ৰকৰণৰ বনাইছোঁ বেলেগ বেলেগ এনেকৈ যদি বনাই দিয়ে মানে আমাৰ চেংদাঙে বহুত বেছি ভাল পায় তাৰমানে ইয়াত অকণমান ভাজি দিব ভাজি যে বনাব নহয় লাষ্টত অকণমান ঘিউ দিব কি কি দিব আৰু বাকীখিনি বাৰু চব একেই আমাৰ বিচাৰি পাবলৈ নাইকিয়া ভাগিনটো আহি পালেহিনি ৰাতিপুৱাৰ পৰা দেখি নাই পোৱা বিচাৰি নাই পোৱা দেই কেলে নাখালা আকৌ ইমান দিন গাটো ধুই লাগে যা ইমান দিনৰ মূৰত আহিছা চাহ খাব ভালকৈ নাখালে কেনেকৈ হয় এই যে কথাতে কয় তুলসীৰ লগত বোলে কলপতোৱা মুক্তি অকণমান টেষ্ট কৰিব দিছে কিন্তু টেষ্ট বুলি নহয় একদম পূৰা দি দিছে দেই আৰু আজি মানে নহয় মই ভাতো খোৱা নাই বাৰু অথনি খালোঁ পুৰি 2টা নে 3টা খালোঁ ভাতহে নাই খোৱা তথাপিও এতিয়া খাই দিওঁ টেষ্টটো বোলে চাব লাগে ক'ব লাগে গৰম হৈ আছে মই মটৰটো দি থৈছোঁ দেই পানীটো অলপ কম টেষ্টি হৈছে মনু দেখাবনি পায়স বহুত ধুনীয়া বনাইছে মায়ে কোনটোলে সেইখিনি নেকি এফালে কণমানি এফালে মোৰ আমি চবেই খাম ন মণি নাখায় পায়সহে খায় শুন আজি ছোৱালীজনী পানী লাগিছে বতৰৰ বেমাৰে পাইছে আৰু ইমান বেয়া পায় কাপোৰ পিন্ধিবলৈ মানে গৰম কাপোৰ বুলি কোৱাৰ লগালগ মূৰৰ পৰা দলিয়াই যায় এতিয়া বাইদেউ আৰু মুন্না যাবলৈ লৈছে একচুৱেলি কি হ'ল মানে বাইদেউৰ হেৰি মানে ভিনদেউৰ ঘৰ অৰিজিনেল ঘৰ হৈছে এইডোখৰ কি চন্তক বুলি কয় ন চন্তক কি বুলি কয় বাইদেউক কাহিকুচি কয় নেকি চন্তক কাহিকুচি বাইদেউৰ দেউৰেক এজন ঢুকালে আগত দহা কাজ এইবিলাক হৈ গ'ল বাৰু এতিয়া শ্ৰাদ্ধ আছে তেওঁলোকে একচুৱেলি শ্ৰাদ্ধৰ কাৰণে আহিছে নিয়ম নীতিবিলাক সুকলমে হৈ যাওক আমি তাকে কামনা কৰিছোঁ আচলতে বাইদেউহঁত এনিশাৰ কাৰণে সেইকাৰণে খুব খৰধৰকৈ আহিলে যোৱা আমাৰ পিছফালে মানে চোতালখন অকণমান সৰু যে এওঁ সিকেইটা ধৰি দিছে এতিয়া এইখিনিতে ঘূৰাব লাগিব কৰি থাকা আমি আগফালে যাওঁ আইতা যায়গৈ নহয় কলিজা আইতা যায়গৈ আইতা আকৌ আহিবা দেই কৈ দিয়া আইতা আকৌ আহিবা দেই কৈ দিয়া শুন মনটো বেয়া লাগিছে চাগে পইচা দিলে থেংক ইউ কৈ দিয়া মই নালাগে বুলি নাই কোৱা আইতাকে দিছে দিয়ক আৰু বৰ ভাল পাইছে সেই আঁতৰি দিয়া সি গাড়ীখন উলিয়াই লওক বাইদেউ আঁতৰি দিয়ক সেই মেকুৰী কুকুৰবোৰৰ পৰা বৰ দিগদাৰ থকা আলহী যেতিয়া গুচি যায় নহয় ঘৰখন বহুত ঠাণ্ডা লাগে ভগৱানে চাগে সেইকাৰণে একেটা সময়তে আমাৰ ঘৰলৈ আকৌ আলহী 2জন আহিছে বাইদেউহঁতক বিদায় দিছোঁ তুমি আলহী বহোৱাগৈ যোৱা আমাৰ আলহী আহিলে নহয় মই নাযাওঁ দে শুন এনেও গাড়ীত উঠিবা কিন্তু এডোখৰলৈকে যাম আৰু দে যাওক দেই আমাৰ ঘৰ এনেকেই গমগমীয়া হৈ থাকে বাইদেউহঁতক এইফালে পঠিয়াবলৈকে পোৱা নাই আলহী আহি ভিতৰত সোমাইছে এতিয়া যাওঁ আকৌ আলহীৰ ওচৰলৈ ঢেৰ লাগি আছে সেইফালে টেঙা কিন্তু যাব নোৱাৰো আকৌ কেলৈ যাব নোৱাৰে তুমি গৈ চোৱা তেতিয়া গম পাবা নহয় সেই গোটেই হেৰিয়ে বিন্ধে কাঁইতে নোৱাৰি তলে পাৰি ইভাগে নোৱাৰি সেই ৰাইকেইটা আমাৰ এখেতে ছিঙিছে বেঙেনা আমাৰ বেটাহঁতক দি যাবলৈ চাহ তাহ খাই সিহঁতি উঠিলে তাৰপিছতে ঘৰৰ বস্তু এয়া ছিঙি আছে নিজে খোৱা বস্তু দিবলৈ পালে ভাল লাগে হয় নাই বহুত ভাল লাগে বোলে আলহীক পঠিয়ালোঁ আৰু আজি ভিডিঅ'টো শেষ কৰি দিওঁ আৰু ইয়াতে যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু যদি নতুনকৈ আহিছে যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব ফ'ল' কৰিব আৰু যদি বেয়া পাইছে তেতিয়াহ'লে আৰু স্কিপ কৰিব কিবা